সোমবাৰৰ দিন আছোঁ ঘৰতে বহি ভাবিলোঁ বাইকখনকে অলপ চাফা কৰি লওঁ। বন্ধুসকল আপোনালোকে কি কৰিছে কমেণ্ট বক্সত আজি কমেণ্ট এটা কৰিব। একেবাৰে কমেণ্ট চমেণ্ট নহা হৈছে মোৰ ভাগৰ, লাইক চাইক নহা হৈছে বন্ধুসকল। এইখন আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ বাইক বন্ধুসকল। এইখন মই 2016 চনৰ আগষ্ট মাহৰ 8 তাৰিখে লৈছিলোঁ। মোক এই বাইকখন গিফ্ট কৰা বাইক দেই। এখন হেঁপাহৰ বাইক। ছুপাৰ স্প্লেণ্ডাৰ বাইক বুলি ক'লে গম পাইছেই নহয়। আনৰ দৃষ্টিভংগীত কি হয় নাজানো, মোৰ দৃষ্টিভংগীত কিন্তু এখন ৰজা বাইক। তেলৰ মাইলেজ ভাল, চলাবলৈ ভাল, কমফৰ্টেবল আৰু পিছত মাইকী মানুহ বহিবলৈ আৰু অসুবিধা, কাৰণ ছিটটো সমান। যেনেকৈ আজিকালি বাইকবিলাক যেনেকৈ মাইকী মানুহ পিছফালে বহিবই নোৱাৰে, হয়নে নহয় বন্ধুসকল? এই বাইকখন আপোনাৰ এনেকুৱা এখন বাইক, যিখন বাইক মই আপোনাৰ মোৰ হাতত কিমান বাৰ এক্সিডেণ্ট হৈছে ঠিকনা নাই। মই আকৌ বন্ধুসকল আপোনাৰ বাচন ধোৱা চাবোন মাৰি এইবিলাক চাফা কৰি দিওঁ, কোনো কথা নাই। চেম্পু মাৰিব লাগিব, চাৰ্ফ মাৰিব লাগিব বুলি কোনো কথা নাই নহয়। বাচন ধোৱা চাবোন মাৰি মই আপোনাৰ গাড়ী গুড়া চাফা কৰোঁ, তেতিয়া গাড়ীখন টায়াৰকেইটা হওক বা গাড়ীখনৰ আগত লাগি থকা দাগ চাগবিলাকো চাফা হৈ যায়। হিৰ' কোম্পানীক এইটোকে চেলুট দিম। সেইটো সময়ত হিৰ'ই এই বাইকখন এনেকুৱা এখন বাইক বনাইছিলে, ৰাইজৰ মাজলৈ যেতিয়া আগবঢ়াই দিছিলে, ৰাইজে কিন্তু এই বাইকখনক অভূতপূৰ্বভাৱে সঁহাৰি দিছিলে। আৰু যোনে যোনে এই বাইকখন লৈ থৈছিলে, ভাবি থওক সি এটা ৰজাৰ দিনীয়া সম্পত্তি লৈ থৈছে বুলি। এই বাইকখনৰ যিটো মজা, যাৰ আছে সিহে বুজি পাব দেই বন্ধুসকল। মই আছে বুলি মই আকৌ আপোনালোকৰ ওচৰত অহংকাৰ কৰি দেখুওৱা নাই। বাইকখনৰ নাম ৰাখিছোঁ মই নীলকণ্ঠ। আৰু এইখন মোটামুটি মোৰ এতিয়া 10 বছৰ হৈ গৈছে। বাইকখনৰ ইঞ্চুৰেঞ্চটো ফেইল হৈ আছে, তেনেকৈ বাইকখন মই বাচন ধোৱা চাবোন মাৰি এই বাইকখনকে মই চাফা কৰি ল'ম। আৰু এই বাইকখন চাফা এইকাৰণে মই কৰি ৰাখিছোঁ, এইদিন আমাৰ নেৰানেপেৰা বৰষুণ আছিলে, বাইকখন বহুত লেতেৰা আছিলে। বন্ধুসকল, মই গাড়ী গুড়া বাইক চাফা কৰোঁতে এনেকুৱা বস্তুবিলাকেই ব্যৱহাৰ কৰোঁ। কিন্তু বাইক মই এনেকৈয়ে লেতেৰাকৈ ৰাখোঁ, আৰু যেতিয়া মই চাফা কৰোঁ তেতিয়া মই এনেকৈয়ে বস্তুবিলাক চাফা কৰোঁ। আৰু এই ব্ৰাছডাল আকৌ আমাৰ ঘৰত থকা মিক্সি চাফা কৰা ব্ৰাছ, কাৰণ মিক্সিটো বেয়া হ'ল, ব্ৰাছডালটো পেলাই দিব নোৱাৰি। ভগা চিগা এটা আহিলে মিক্সিটো লৈ গুচি গ'ল, আল্টিমেটলি মিক্সিটো বেয়া হৈছিলে, ব্ৰাছডাল থাকিলে, ব্ৰাছডাল লাহেকৈ মই এতিয়া সৎ কামত ব্যৱহাৰ কৰি আছোঁ। এই নহ'লে আপোনাৰ কাপোৰ এখন লৈ এনেকৈ ঘঁহিবলৈ গ'লে ইঞ্জিনত থকা সৰু সৰু ধাৰ নাটবিলাকে হাতবিলাক কাটি দিয়ে। ব্ৰাছডাল যদি আপুনি ব্যৱহাৰ কৰে, তাৰ পৰা আপুনি যেনেকৈ নহওক পৰিত্ৰাণ পাবই। আৰু এই যে আপোনাৰ এনেকৈ যে মই যে ঘঁহি যে দিছোঁ, ইয়াৰ ঘঁহা মূল কাৰণটো হৈছে যেনেকৈ নহওক আপোনাৰ চিকচিকীয়া হ'ব আৰু চাফা হ'ব। বন্ধুসকল, আপোনালোকে বাইকখন দেখিছে নহয়, মই কেনেকৈ ধুইছোঁ, কেনেকৈ কি কৰিছোঁ, বস্তু মই কেনেকৈ ব্যৱহাৰ কৰোঁ। মুঠতে এইখন এখন ৰজা বাইক তেতিয়া দিনৰ। মুঠতে 100 বাৰ ক'ব লাগিব এইটো কথা, হিৰ' কোম্পানীক মই সেইকাৰণে চেলুট দিওঁ। মই বাৰু জীৱনতে এই বাইকখন বিক্ৰী কৰিব নোৱাৰোঁ। আৰু টায়াৰ বস্তু আপুনি যিমানেই চাফা নকৰক, টায়াৰকেইটা যদি আপোনাৰ চিকচিকীয়া নহয়, আপোনালোকে দেখিছে নহয় ছুপাৰবিলাকৰ টায়াৰবিলাক কেনেকুৱা চিকচিকীয়া হৈ থাকে, গাড়ীখন দেখিয়ে ভাল লাগে। আৰু এই যে আপোনাৰ চেইন পকেটৰ মদগাছ এটা, এই বস্তুটো চবেই ঘঁহিবলৈ অলপ দিগদাৰ পায়। একেবাৰে যি প্ৰচেছটো মই দেখাই দিছোঁ চাওক, এই কাপোৰখন সিফালে ভৰাই লাহেকৈ ঘঁহি দিব, একে চাইডে চিকচিকীয়া হৈ যাব। টায়াৰকেইটা যিমান চিকচিকীয়াকৈ ৰাখিব, গাড়ীখন দেখিবলৈ সিমানো শুৱনি হ'ব। সেই ইঞ্জিনৰ এই ফাক চাকবিলাকত এতিয়া সৰু ব্ৰাছডাল লৈ মই মাৰি দিছোঁ, এইকাৰণে মাৰি দিছোঁ, তেতিয়া মাৰিলে তাত থকা কিবাকিবিলাক লাহেকৈ ওলাই গুচি যাব। অৱশেষত লাহেকৈ পানী চানী মাৰি বাইকখন অকণমান টাইম ৰ'দত ৰাখি দিলোঁ। ৰ'দত ৰখাৰ পিছত একবাৰ মোহাৰি দিম, কিন্তু মোহাৰিব লাগিবই দেই। এখন কাপোৰ শেষত ধুনীয়াকৈ মোহাৰি দিম। ইয়াত কোনো পলিচ চলিচৰ কথা নাই। মই ধৰাৰ কাৰণে মই ধুনীয়াকৈ চাফাটো কৰি দিছোঁ, চাফা লগাই দিছোঁ। চিকচিকীয়া হৈ যাব লাগিব এতিয়া মোহাৰি দিয়াৰ পিছত। আৰু ইয়াত তাকত চাব, একে ঠিকে ষ্টাৰ্ট হ'ব লাগিব।